হয়, মই উপস্থিত হৈ আছোঁ বোকাখাট মহকুমাৰ কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াত আচলতে বংকুৱালত যিটো চিঙা মাথাউৰি ছিঙাৰ পিছত যিসকল লোক আচলতে জলবন্দী হৈ আছিলে, নিকৰি, উজনি বংকুৱাল, বালিচাপৰি, কাঠনিবাৰী, ভলুকাগুৰি ইত্যাদি অঞ্চলৰ যিবোৰ জলবন্দী লোক আছিলে, তেখেতসকলক আচলতে আশ্ৰয় শিবিৰত ইয়াত স্থান দিয়া হৈছে। মই কেমেৰা পাৰ্চন কৌস্তভজ্যোতিক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এই ধৰণে এই কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই কোঠাখনে যি তেওঁলোকক আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে, সেই আশ্ৰয় শিবিৰতে তেখেতসকলে ইয়াত আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু এওঁলোকৰ নাজল নাথল অৱস্থা, যেতিয়া মাথাউৰি তাতে ছিগিলে, মাথাউৰি ছিগাৰ পিছত তেওঁলোকৰ সম্পূৰ্ণ ঘৰ জলমগ্ন হৈ পৰিলে। তাৰোপৰি তেওঁলোকৰ পশুধনৰ পৰা আৰম্ভ কৰি ভঁৰাল, ধানৰ ভঁৰাল সকলো পানীৰ তলত জাহ গ'ল। আৰু এতিয়া তেওঁলোকে আচলতে সকলো বানাক্ৰান্ত ৰাইজ, দুৰ্দশাগ্ৰস্ত ৰাইজ ইয়াতে আশ্ৰয় লৈছেহি। মই তেখেতসকলৰ পৰা মনৰ কথাখিনি জানিবলৈ যত্ন কৰিম। বাইদেউ, আপোনালোক কোন গাঁৱৰ পৰা আহিছে? আমি উজনি বংকুৱালৰ পৰা আহিছোঁ। উজনি বংকুৱালৰ পৰা। হয়, তাত কেনেকুৱা এটা বান পৰিস্থিতি আপোনালোকে অনুভৱ কৰে? একেবাৰে অৱস্থা বেয়া। হয়, মাথাউৰি যেতিয়া ছিগিলে তাৰপিছত কি হ'ল? আমি এতিয়া বস্তু বাহানিবোৰ সামৰিবলৈ নাপালোঁ। তাৰপিছত গৰু ম'হবোৰ, ছাগলীবোৰ ক'ত উটি গ'ল জানো, আমি তাকো বিচাৰি নাপালোঁ। তাৰপিছত ধান একেবাৰে বঙালৰ পৰা তলে গ'ল আৰু ঘৰো ডুবিলে। তাৰপিছত আৰু আমাৰ তেনেকৈ নাও নাই, ভুও নাই। তেনেকৈ আমি এতিয়া অ'তৰ পৰা নাও চাও বিচাৰি পেলাই পাৰ হৈ আহিছোঁ। ইয়াত কেনেকুৱা পাইছে? ইয়াত বাৰু পাইছোঁ বাৰু সুবিধাটো। যিখিনি এতিয়া ঘৰত মানুহ থাকি আহিছে, সিহঁতে খোৱা বোৱা নাই কৰা, নোখোৱাকৈ আছে। ঘৰত মানুহ অলপমান থাকিও আহিলে? আহিছে, মানে কেলৈ থাকি আহিলে? ইয়াতে আকৌ ঘৰ গৰু ছাগলী কিছুমান আছে নহয়, সেইবোৰ চাবৰ কাৰণে। সেইবোৰ ক'ত আছে? মাথাউৰিৰ ওপৰত? মাথাউৰিৰ ওপৰত আছে। আচলতে তেওঁলোকৰ মনৰ বেদনা নেদেখিলে বুজিব নোৱাৰি। কথাটো এনেকুৱা ধৰণৰ যে কিছু লোকে সেই জলমগ্ন অৱস্থাটো তাতে মাথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে, এইকাৰণে যে সকলো পশুধন আচলতে ইয়ালৈ লৈ অহাটো সম্ভৱ নহয়। আৰু সেইকাৰণেই সেই মাথাউৰিৰ ওপৰতে সেই পশুধনসমূহক যিহেতু প্ৰতিপাল কৰিব লাগিব,